কলিজাও তইনো এইখন কি জেওৰা বলি হয় অ'ত ত'ত এটুকুৰা এটুকুৰা বলিগে যে তোক মই একেলগে এখনহে ববলৈ কৈছিলো তই যে টুকুৰা টুকুৰকে বলি কি হ'ল কেছটো আপুনি কোৱা ধৰণে বম বুলি ভাবিছিলো তাৰপিছতে সহজ পালো টুকুৰা টুকুৰকে বৈ পেলালো এতিয়া আনি জইন কৰি দিলেই হ'ল আৰু সনাহি তই ভালকে কাম এটাও কৰিব নোৱাৰ দেই এচৰু ভাত খুৱাই তোক এনেই পুহি ৰাখিছো বুজিছ কালি সেয়া খৰি কাটিবলৈ দিলো সেই জুইচোলা কাঠিটো সমান কৰি পেলালি গোটেই খৰি সোপা আৰু আজি কৰিলি এয়া তোক হালোৱা আচাৰি কোব দিব লাগিব তেতিয়াহে চিধা হবি তই দাইটি শুনকচোন এজনীচোন ৰমলা কি হ'ল ঐ ৰমলা দাইটি কেটেঙাক দেখিছিলে নি বাৰু কেটেঙাক নাই দেখা কেলে ৰাতিপুৱা পৰা সিচোন ঘৰতে নাই ক'তনো গ'ল জানো আছে চাকে ক'ৰবাত চুকে কোণে পৰি ভালকে চাগে যা নাই দাইটি মই বিচাৰিবলৈ জেগা নাই আৰু চবতে বিচাৰিলো কালি ৰাতি চাওঁতেতো সি ধুনীয়াকে শুই আছে ৰাতিপুৱা চাইছো নাই বিচনাত আনকালেতো ইমান সোনকালে ক'তো নাযায় ৰাতিপুৱা 9টা-10টা বজালৈকে শুইয়ে থাকে সেইটো তেতিয়াহ'লে সি এই ঘুগুৰাপুৰ গ'ল বুজিছ সেই তাতে তিনিআলি মূৰত বৰ আড্ডা দি থাকেগে নহয় তাতে বিচাৰি যাগে নহ'লে মই তালৈকে ওলাই যাম বুলি ভাবিছিলো এতিয়া যাওঁৱেই তালৈকে যা তোৰ আকৌ কি হ'ল ভেবা লাগি চাই থাকিবলৈ মোক আজি নাঙল বান্ধি দিম কাণত তই ভাল বাব লাগিব গোটেই পথাৰখনত মোৰ মই টানিব পাৰিম নে নোৱাৰিলে নহ'ব নহয় পাৰিব লাগিব বৈ কি হ'ল তই যে ফেকুৰি আছ আকৌ আপুনি নাঙল বান্ধি দিম বুলি কোৱাৰ কাৰণে ভয় লাগিছে আকৌ মোৰ হেই মই ধেমালিহে কৰিছো ভয় খুৱাবলৈ তোক এটা নাঙল বান্ধিবলৈ হ'লে পোকৰে গুণ ওলোৱা অৱস্থা হ'ব তোৰ দাইটি কোনো এইটো টেটু ফলা চিঞৰ মাৰিছে পিছফালৰ পৰা দাইটি মইহে কি হ'ল কেলেনো টেটু ফলা চিঞৰকেইটা মাৰি মাৰি আহিছ দাইটি আপুনি বাৰু ডম্বৌ দাইটিক দেখিছিলে নেকি নাই দেখা কেলে আজি মানে ডম্বৌ দাইটিয়ে ৰাতিপুৱাই পাণ দিম বুলি কৈছে এতিয়ালৈকে খা খবৰেই নাই মানুহটো ঘৰলৈ গলো ঘৰতো মানুহটো নাই লাইট চাইট জ্বলাই থৈ দিছে দৰ্জা চৰ্জা চব দুফালকৈ মিলি থৈছে আছে চাগে ক'ৰবাত ভালকে বিচাৰগে যা গোটেইখন বিচাৰিলো পোৱা নাই আৰু ক'ত বিচাৰিমগে মানুহবিলাকৰনো কি হৈছে জানো পাই সেই কেটেঙা বোলে সেইটো ৰাতিপুৱাই ওলাই গ'ল এতিয়ালৈকে নাই এতিয়া তোৰ মুখত আকৌ ডম্বৌ কথা শুনিছো ডম্বৌ বোলে ঘৰত নাই আৰে কি হৈছে কি বে জানো পাই হ'ব দিয়ক আপুনি নাই দেখা যদি মই সেই ঘুগুৰাপুৰৰ পিনে বিচাৰি যাওঁ তাত আকৌ আজি বজাৰ আছে নহয় বজাৰলৈকে গ'লগে কিজানি যা বিচাৰগে যা দোকানলৈ বজাৰ কৰিবলৈ 5টা বজাতে ওলালো বোলো সোনকালে উভতি যাম এই লেকচাৰ মাওতে এই মুখাৰ লগত পাহৰিয়ে থাকিলো বেমাৰৰ কথা মোৰ ৰাতি হলে নেদেখা বেমাৰটো আছে বুলি এতিয়া খেপিয়াই যা এইখন জলং জপং কৰিছে পানীতে সোমালোহি নি ঠিকাই নাই এইখন কিবা এতিয়া ধুঁৱলি কুঁৱলি দেখিছো একো ভালকে দেখা নাই কৰবাত গৈ গাতে চাতে নোসোমালেগে হয় আৰু দেই এতিয়া ডক্তৰে যেনিবা দৰৱকেইটা দিছে কাৰণে অকমান ভাল পাইছো তেতে ইয়াকে ৰঙা চঙা বস্তুবোৰ যেনিবা অকণ ধুঁৱলি কুঁৱলিকে দেখিছো হলেও সম্পূৰ্ণৰূপে ভাল হোৱাটোহে বিচাৰো আৰু দেই ৰাতি এবেলা ওলাই যাবলৈকে এইটো আকৌ কিহে ফুচফুচালে মোৰ ওচৰত এইকেইটা বেকা ৰঙা কি বস্তু মুখৰ আগত খাৰা হৈ আছে এইকেইটা এতিয়া ঢুকিও নাপাও নহয় কোনেনো আহিলে ওপৰতো এইকেইটা শুকান বাঁহৰ মুখা এইটো কি বস্তু টকেশ্বৰে সেইটো ওচৰত কি খেপিয়াই আছেগে হয় টকেশ্বৰ কি কৰি আছ সেইখিনিত গুচিয়া এই মাতটো চিনাকি লেখীয়া লাগিছে ডিম্বেশ্বৰ দাইটি নেকি চিনাকি দি থাকিবলৈ সময় নাই পলা সেইখিনি পলা আপুনি কি পলা কথা কৈছে মই ধৰিব পৰা নাই এইপিনে আহকচোন চাওক কি বস্তু এটা কিনো এইকেইটা ৰঙা ওপৰত আনি দিলে কোনে এইকেইটা নমাব পৰা নাই মই কি বস্তু চাওঁচোন বোলো এইটো এতিয়া মানে মৰিব এইটো কি কৰে তেল দাঙিছে মোক ডিম্বেশ্বৰ দাইটি মুখৰ আগত সেইটো কি ৰখি আছে ঠিকা নাই তই কথা পাতি আছো সেইডালৰ লগত তোক নাদাঙিলে দুইটাই মৰিব লাগিব এইটো আকৌ কিহৰ হাঁহি আপুনিনো ইমান বেয়া হাঁহি মাৰিব পৰা হ'ল নে হাঁহি মই মৰা নাই বেলেগ কোনোবাহে মাৰিছে পলা এইখিনিৰ পৰা যা ক'ত পলা মোৰ পৰা তহঁতি ক'তো লুকাই সাৰিব নোৱাৰ দাইটি আপুনি সঁচা কথা কৈছেনে বাৰু এইটো তই বলিয়া চলিয়া হলি নেকি মই আকৌ এই ৰাতিপুৱাই ফাঁকি কথাডাল কেলে কম বাৰু টকেশ্বৰক কোলাত লৈ দৌৰিছো বুলিছোহে তই সেইডাল মুখৰ আগত দেখা হলে চকে মুতিলিহেঁতেন এই লম্বা ৰঙা দুটা শিং যিহে দাঁত নিকটাই আছে মইতো কালি টকেশ্বৰক বচাবলৈ গৈ মৰিলো বুলিয়ে ভাবিছিলো আৰু এই আয়ুষত চাউল আছিলে কাৰণেহে বাচি আহিলো মই যে সেইবিলাক একোৱে গম নাপাওঁ কোনোবাই দাঙি নিয়া যেনহে গম পালো আৰু একো দেখাও নাই মেলাও নাই তই দেখিবি কেনেকে তোৰ চকু ৰাতি হলে বন্ধ হৈ যায় নহয় আকৌ পিছে ডিম্বেশ্বৰ দা এতিয়া কৰিব কি এতিয়া উপায় এটাই আছে বলি আৰু কুনিয়া ইহঁত দুটাক মাতিবলৈ পঠাইছো এতিয়ালৈকে আহি পোৱাহি নাই ইহঁত দুটা অহাৰ পিছতে যি হব দেখা যাব ইহঁত দুটালৈ অপেক্ষা কৰি থকাতকে আমিয়ে গৈ পেলাই টেকটেকি বাই চপাওঁগে মইতো তোৰ লগত টেকটেকি ওচৰলৈ নাযাওঁ সেইটো দেখাৰ কথা আৰু অকলেও নাযাওঁ তাইৰ ওচৰলৈ যাবলৈ ভয়ে লাগে যদি যাব লগাত পৰে বলিহঁতৰ লগতহে যাম
দাইটি ইমান লৰালৰিকেনো আমাক কিয় মাতিছে আৰু ইয়াত কিহৰ মিটিং চলি আছে ঐ বলি তই সঁচাকৈ গম নাপাও নে গাঁৱত যে কি হৈ আছে কি নাই হোৱা নাপাওঁতো কি হৈ আছেনো ঐ বলি বৰ ডেঞ্জাৰ ঘটনা ঘটি আছে আমাৰ গাঁৱত তই গম পাও নাই ৰাতি ৰাতি ডেঞ্জাৰ ঘটনা কি ডেঞ্জাৰ ঘটনা ঘটি আছে ঐ গা নথকা ভূত ওলাইছে গম পাও নাই এই টকেশ্বৰক কালি মই নবচোৱা হলে ইয়াৰ খেল চেটেপ হ'লতন কালি ৰাতি গা নথকা ভূত মানে এই কালি বাৰীৰ পৰা আহোঁতে মানে মোৰ অলপ দেৰি হ'ল এই বাটতে মই এই টকেশ্বৰৰ কাৰোবাৰ লগত ফুচফুচাই কথা পাতি থকা দেখিছোঁ মই বোলো কি ওচৰৰ পৰা চাওঁগেচোন বোলো ঐ ওচৰলৈ গৈ যিটো বস্তু দেখিলোঁ একে জাপেই মই ইয়াক কোলাত লৈ দৌৰিছোঁ বুজিছনে ঐ এই লম্বা লম্বা দুটা ৰঙা ৰঙা শিং এই দাঁত নিকটাই থকা এটা নৰকংকালৰ মূৰ আৰু এলা পচা সেইটো মোৰো নহয় বৰ ডাঙৰ মূৰ আৰু এইডালে গৈ পেলাই আকৌ তাত খেপিয়াই আছেগৈ গম পাওনে মই বোলো এই কথাই কথা নহয় ঐ ইয়াক বোলো দাঙি পেলাই লৈ যাব লাগিব এইটোৱে আকৌ ৰাতি নেদেখে ঐ যি পলন দিলোঁ ইয়াক কোলাত লৈ পিছে পিছে খেদিছে নহয় সেই মূৰটোৱে অলপ দূৰ অহাৰ পিছত যেনিবা মন্দিৰটোৰ ওচৰত সি গায়ব হৈ গ'ল বুজিছনে ভাগ্য ভাল আছিলে মোৰ কালি ঐ আৰু এটা কথা কি জান নাই ঐ আমাৰ গাঁৱত মানুহবোৰ দুটা এটাকে নাইকিয়া হৈ গৈছে নহয় ঐ ডম্বৰু বুঢ়া নাইকিয়া হৈ গ'ল তাৰপিছত কেটেঙা আৰু কোনোবা এটা নাইকিয়া হৈ গ'ল ঐ মোৰ হিচাপত সেই মূৰটোৱে গায়ব কৰিছে এইটো দেখোন বহুত ডাঙৰ ঘটনা ঘটি আছে এতিয়ালৈকে মই গম নাপাওঁ যে ঐ তই গম পাৱ নাপা সেইবিলাক আলোচনা কৰিবলৈ বাদ দে এতিয়া টেকটেকি বায়চৰ পৰা আহোঁগে বৈ টেকটেকিয়েহে কিবা সমাধান দিব পাৰিব বুজিছ সেইটোৱে ভাল হ'ব ব'লক লগত আপুনি যাব নেকি ময়ে যাম আৰু কোন যাব ইয়াত গোটেই সোপা ভয়াটোৰহে সাহসী আছো যদি তই আৰু মই বৈ বৈ ইয়াত দেৰি গৈ থাকি লাভ নাই এনে সাহসী ক'বই নালাগে দাইটি আপুনি যিটো গুফা কথা কৈছে সেইটো এইটো হয় নাই আকৌ ভিতৰত গৈ পেলাই বোলে আকৌ বাঘসিংহকে লগ পালোগে তেতিয়া হ'ল আৰু এই মই চিনি পাওঁ তেতিয়াহ'লে এইখিনিত ভাবি চিন্তি লাভ নাই ব'লক ভিতৰলৈ আহ ঐ বলি মই কৈছিলো নহয় এই ইয়াতে থাকে বুলি এইজনী চা ইমান ডাঙৰ গুফাটোত এইজনী ইয়াত অকলে অকলে থাকে নে বাৰু ভয় সংশয় একো নাই দেই মইতো 1 মিনিটো থাকিব নোৱাৰো দেই চচাই মুতি যাম ঐ কুনিয়া তই বলিয়া হলি নেকি যিটি কথা ক'বলৈ প্ৰথমতে ক'ত খাৰা হৈ আছে সেইটো চাবি এই কেনেবাকে খং উঠিব লাগিলে তোক বান্দৰ নিগনি বনাই দিব আকৌ হে বান্দৰ নিগনি বনাই দিব পাৰে নেকি চব পাৰে ডিম্বেশ্বৰ কি কাৰণত আহিবলগীয়া হ'ল ইয়ালে কিনো কম আৰু তোমাক আমাৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে ইটোৰ পিছত সিটো গাঁওখনত বিপদ আহিয়ে থাকে ডিম্বেশ্বৰ তই মোৰ সময় নষ্ট নকৰিবি এতিয়া কি হৈছে সেইটো ক আমাৰ গাঁৱত দুটা ৰঙা ৰঙা শিং লগাই এটা নৰকংকালৰ মুণ্ডা ওলাইছে সি ৰাতি হলে ঘূৰি ফুৰে আৰু মানুহৰ চিকাৰ কৰে এতিয়ালৈকে আমাৰ গাঁৱত 3টা মানক উঠালে বিচাৰিয়ে পোৱা নাই সিহঁতক এতিয়া সেই অসুৰটোৰ পৰা আমি কেনেকে বাচিম তাৰ উপায় তুমি দিয়া সেইটো কোনো অসুৰ নহয় ডিম্বেশ্বৰ সি যদি অসুৰ নহয় তেতিয়াহ'লে কি হয় ভূত নে কি নহয় ডিম্বেশ্বৰ সি ভূতো নহয় তেতিয়াহ'লে তাৰ নাম হৈছে জম্বুলা জিন জম্বলা জিন চাওঁ বুলি তই আগলৈ আহ টেকটেকি বাই এই নামটো মই ক'ৰবাত শুনা যেন লাগিছে আজিৰে পৰা 12 বছৰৰ আগত তোক বচাবৰ কাৰণে তোৰ গুৰুদেৱে নিজৰ প্ৰাণ ত্যাগ কৰি দিছিল গুৰুদেৱ যোৱাৰ আগে আগে এই জিনটোক বন্দী কৰি থৈ গৈছিল তাৰ শৰীৰটো আৰু তাৰ মুণ্ডটো ভাগ ভাগ কৰি পেলাইছিল তাৰ শৰীৰটো মাটিৰ তলত পুতি থৈছিল আৰু মুণ্ডটো আইনাৰ দেশত বন্দী কৰি ৰাখিছিল নিশ্চয় কোনোবাই এই জিনটোক মুকলি কৰিছে পিছে এতিয়া কি কৰা যাব বলি এই জিনটোৱে এতিয়া তাৰ শৰীৰ বিচাৰি ফুৰিছে যদি কেনেবাকে তাৰ শৰীৰটো সি পাই যায় তেতিয়াহ'লে বহুত ডাঙৰ বিপদ হ'ব তাৰ আগতে এই জিনটোক আইনাৰ দেশত বন্দী কৰি থ'ব লাগিব আকৌ যদি তাৰ শৰীৰটো সি পাই যায় তেতিয়াহ'লে কি হ'ব হ'বলৈ কিটো আছে সি অজয় আৰু অমৰ হৈ যাব কোনেও তাক মাৰিব নোৱাৰিব বিশেষকৈ তাৰ শৰীৰটো পোৱাটো ইমান সহজ নহয় গুৰুদেৱে ক'ত লুকুৱাই থৈ গৈছে কোনেও নাজানে সেইটো কথা যিহেতু সেই জিনটো শক্তিশালী সেইকাৰণে তাৰ ওপৰত মোৰ সন্দেহ আছে তই সেই জিনটোৰ লগত যুদ্ধ কৰিব লাগিব কিন্তু তাৰ আগতে তই আইনা দেশত যাব লাগিব তহঁতৰ গাঁৱৰ মানুহবিলাকক তই সেই আইনা দেশতে পাবি ঠিক আছে তেতিয়াহ'লে মই আইনাৰ দেশত যাবলৈ সাজু আছোঁ কেনেকৈ যাব পাৰিম সেইটো কওক বলি তই যিমানটো সহজ বুলি ভাবিছ সিমান সহজ নহয় আইনা দেশত প্ৰৱেশ কৰাৰ লগে লগেই তই আৰু এটা জিন পাবি সেই জিনটোৱে সোধা 3টা প্ৰশ্নৰ উত্তৰ দিলেহে তই তোৰ গাঁৱৰ মানুহবিলাকক উভতাই আনিব পাৰিবি আৰু লগতে এই জিনটোকো বন্দী কৰিব পাৰিবি কিন্তু তই যি কৰিবলগীয়া আছে সেইখিনি তই মাত্ৰ 5 মিনিটৰ সময়ৰ ভিতৰত কৰিব লাগিব নহ'লে সেই আইনাৰ দুনিয়াৰ দৰ্জাখন বন্ধ হৈ যাব আৰু সদায় সদায় কাৰণে তই সেই আইনাৰ দুনিয়াত ফচিব লাগিব আৰু তই আইনাৰ দুনিয়াত যাবৰ কাৰণে সেই আইনাখন বিচাৰিব লাগিব যিখন আইনাৰ পৰা এই জিনটো ওলাই আহিছে সেই আইনাখন ক'ত পাম তহঁতৰ গাঁৱতে এটা বহুত পুৰণি ঘৰ আছে সেই ঘৰটোৰ ভিতৰতে এই আইনাখন পৰি আছে ঠিক আছে তেতিয়াহ'লে মই এতিয়া যাওঁ আৰু আপুনি কোৱা কথাখিনি মই মনত ৰাখিম ৰহ বলি তোক আৰু এটা কথা ক'বলৈ আছে মই কি কথা কওকচোন জম্বলা জিনৰ ওচৰত এপাত অস্ত্ৰ আছে আৰু সেই অস্ত্ৰপাত অধিক মায়াবী কেনেবাকে যদি সেই অস্ত্ৰপাতে তোৰ ওপৰত হামলা কৰিবলৈ হয় তেতিয়াহ'লে হয়তো তই নাবাচিবও পাৰ
তেতিয়াহ'লে তাৰ লগত যুঁজ দিম কেনেকে মই? ৰ তোক মই এডাল মায়াবী লাঠি দিছো। হে মায়াবী লাঠি, আজিৰ পৰা বলি তোৰ মালিক, মই নহয়। বলিয়ে যি ক'ব তই তাকেই শুনিবি, আৰু তাৰ লগ কাহানিও নেৰিবি, সদায় তাৰ ৰক্ষা কৰিবি। বলি, এতিয়া তই যাব পাৰ। ঠিক আছে টেকটেকি বাই, আহিছো তেতিয়াহ'লে। ব'লক দাইটি, ব'ল কুনিয়া।